চৰিত্ৰ চয় সুমৰি সুমৰি এই কান্দে দুয়ো পানী ৰলো থকপ ৰে জৰি এ শুঙে নাকে যেন স্নেহে চেলেকে জীৱাই এ ফুকাৰে নিশ্বাস মুখ পদ্মচা ভাগৱত যদিও কাহিনীৰ আলমত আমাক বস্তুবিলাক দেখাই যে ভাগৱত কি তদং ৰহস্য জ্ঞান গুৰুৱে দিব বিজ্ঞান গুৰুৱে যি দিছে কৰ্ষণ আৰু অনুভৱ এয়া তদং এই কৰ্ষণ আৰু অনুভৱৰ দ্বাৰা প্ৰাণৰ কৃষ্ণক হয় কোলাক লৈ প্ৰাণৰ কৃষ্ণক নহয় হৃদয়ক লৈ প্ৰাণৰ কৃষ্ণক নহয় সন্মুখক লৈ আনন্দত এক হৈ যোৱাৰ যিটো ব্যৱস্থা সেয়া হ'ল ৰহস্য জ্ঞান গুৰুৰ আশীৰ্বাদ বিজ্ঞান গুৰুৱে দিয়া সাধনা তদং ইয়াক সত্য শুদ্ধভাৱে প্ৰয়োগ কৌশল ৰহস্য ইয়াৰ পৰা প্ৰাপ্ত হোৱা আশীৰ্বাদ সেইটো কাৰণে এই চাৰিটা তত্ত্ব ভাগৱতত আমাক দিছে এই গোটেই কথাখিনি ভাগৱতৰ 10 লক্ষণ আছে এই 10 লক্ষণৰ 10টা তত্ত্ব আছে প্ৰথম লক্ষণটো হ'ল কি সৰ্গ দ্বিতীয় লক্ষণটো হ'ল বিসৰ্গ তৃতীয় লক্ষণ হ'ল স্থান চতুৰ্থ লক্ষণ হ'ল কুষণ পঞ্চমত হ'ল উতি ষষ্ঠত হ'ল মনন্দৰ সপ্তমত হ'ল ঈশানুকথা অষ্টমত হ'ল নিৰোধ দশমত হ'ল কি প্ৰাপ্তি আৰু একেবাৰে শেষত দিছে কি আশ্ৰয় দশম স্কন্ধ ভাগৱতৰ নিৰোধ লক্ষণত আছে অষ্টম স্কন্ধ ভাগৱতৰ মনন্তৰৰ তত্ত্বত আছে সপ্তম স্কন্ধ ভাগৱতৰ পুতি নামৰ লক্ষণত আছে আৰু সৰ্গ ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে বিসৰ্গ ভাগৱতৰ চতুৰ্থ স্কন্ধত আছে ভাগৱতৰ পঞ্চম স্কন্ধত আছে স্থান ষষ্ঠ স্কন্ধত আছে কুষণ সপ্তম স্কন্ধত আছে উতি অষ্টম স্কন্ধত আছে মনন্দৰ গতিকে ভাগৱত শাস্ত্ৰভাগ কি ভগৱন্ত কৃষ্ণৰ আনন্দময় মূৰ্তি এয়া কেৱল শাস্ত্ৰ নহয় এয়া কৃষ্ণৰ গুঞ্জক লীলাৰ চৈতন্য স্বৰূপৰ প্ৰকাশ সেইটো কাৰণে ও সহস্ৰ বৰিষ মানে আছিল যোগ ধ্যানে অ আখি তুমি পুচিলাই আমাক এই গাৱে ভস্ম জটা ধৰি এই অনেক কত পইচা কৰি অ আউৰ তুমি আৰাধা কাক ঐ ঈশ্বৰ সেৱা কৰোঁতে কেৱল ভকত সেৱাতহে আমাৰ কাইটো প্ৰয়োগ হয় কাইটো ক'ত প্ৰয়োগ হয় ভকত সেৱাত গুৰু সেৱাত কিন্তু প্ৰকৃত ঈশ্বৰ সেৱাত প্ৰয়োগ কি হয় আমাৰ মনটো এই মনটোক যেতিয়ালৈকে আমি ঈশ্বৰ সেৱাত প্ৰয়োগ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ প্ৰাণৰ তত্ত্বটো উপলব্ধি নহ'ব
সেইটো কাৰণে কায় বাক্য আৰু মন এই তিনিটা বস্তুৰ তত্ত্বক এক ঈশ্বৰ কৃষ্ণক যদি কেনেবাকৈ ৰমণ কৰাই দিব পৰা হয় তেতিয়াহে কৃষ্ণৰ আনন্দটো উপলব্ধি কৰিব পৰা যায় ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণৰ ভাগৱত স্বৰূপ ভগৱন্তৰ 10 লক্ষণৰ নিৰোধ তত্ত্ব এই নিৰোধত কি হয় এই নিৰোধত জগতৰ হৰিয়ে জগতৰ সমস্ত জীৱক উদৰত ধাৰণ কৰি এই জীৱ ব্ৰহ্মৰ আনন্দ পৰম ব্ৰহ্ম কৃষ্ণৰ লগত এক হয় এইটো কাৰণে সপ্তম স্কন্ধত উতি অষ্টম স্কন্ধত মনন্তৰ নৱম স্কন্ধত স্থান আৰু দশম স্কন্ধত পোষণ এই পোষণটো কি বস্তু অতি ৰহস্যময় বস্তু এই ভাগ আচলতে ইমান জটিল শাস্ত্ৰ যে ভাগৱত শাস্ত্ৰ 7টা জনম শিকি থাকিলেও কোনেও শেষ কৰিব নোৱাৰে ইমান জটিল এই শাস্ত্ৰ সেইটো কাৰণে গুৰুৰ কৃপা লাগিব গুৰুৱে যদি শিকাই পঢ়াই ইয়াৰ যদি পথটো দেখুৱাই দিয়ে তেতিয়া শিষ্য আগবাঢ়ি যাব পাৰিব কিন্তু পাৰিলো বুলি কেতিয়াও চাৰ্টিফিকেট দিব নোৱাৰিব ভাগৱতৰ দশম স্কন্ধৰ পাঠ হৈছে আমি প্ৰথম স্কন্ধৰ তত্ত্বখিনি ক'লো গুৰুৰ তত্ত্ব বামপদ দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া জ্ঞান কি 10 লক্ষণযুক্ত এইটো কাৰণে 10 লক্ষণ ভাগৱতৰ দ্বিতীয় স্কন্ধত যেতিয়া কৈছে তেতিয়া দ্বিতীয় স্কন্ধ সমাপ্ত ভাগৱতৰ 10টা লক্ষণ দ্বিতীয় স্কন্ধৰ অন্তত কৈছে এই 10টা লক্ষণ যেতিয়া কৈ শেষ কৰিছে ভাগৱতৰ দ্বিতীয় স্কন্ধ সমাপ্ত হৈছে ভাগৱতৰ তৃতীয় স্কন্ধত আছে কি স্বৰ্গ মানে জগতৰ হৰিৰ নিজৰ ইচ্ছা হৈছে কি ইচ্ছা হৈছে তেওঁ পৰম ব্ৰহ্মৰ পৰা জীৱ ব্ৰহ্মলৈ অহাৰ এইটো কাৰণে হৰিৰ ইচ্ছাটোকে কোৱা হৈছে স্বৰ্গ বুলি এই ইচ্ছাটো সাকাৰ যেতিয়া কৰা হৈছে তাকহে কোৱা হৈছে বিসৰ্গ সেইটো কাৰণে স্বৰ্গ মানে ঈশ্বৰৰ ইচ্ছা এই ঈশ্বৰৰ ইচ্ছাটো কি কোনেও নাজানে এই ঈশ্বৰৰ ইচ্ছা কি আমাৰ দেহটোৱে নাজানে যেহেতু দেহটো 3 গুণত বান্ধ খাই আছে ই 3 গুণৰ অহংকাৰত বান্ধ খাই থকাৰ কাৰণে এই দেহে হৰিৰ ইচ্ছা কি তাক অনুভৱ কৰিব নোৱাৰে হৰিৰ ইচ্ছা কোনে অনুভৱ কৰিব পাৰে পৰা প্ৰকৃতিৰ জীৱ হ'ল ঈশ্বৰৰ অংশ সেইটো কাৰণে হৰিৰ ইচ্ছাটো জীৱৰ অনুভৱ হয় সেইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধৰ কথাখিনি কাক কৈছে বিদুৰক কৈছে কোনে কৈছে মৈত্ৰেয় ঋষিয়ে কৈছে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ কথাখিনি কোনে কৈছে শুক মুনিয়ে কৈছে কাক পৰীক্ষিতক কৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ কথাখিনি কোনে কৈছে উগ্ৰসভা সুতে কৈছে কাক কৈছে শৌনক আদি সহস্ৰ ঋষিক কৈছে ইয়াৰ কথন ভংগীটো তত্ত্ব আছে অৰ্থাৎ প্ৰথম স্কন্ধ সুত শৌনক সংবাদ দ্বিতীয় স্কন্ধ পৰীক্ষিত শুক সংবাদ তৃতীয় স্কন্ধ বিদুৰ মৈত্ৰেয় সংবাদ তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে কি জগতৰ হৰিৰ সৃষ্টিৰ ৰহস্য তত্ত্ব সৃষ্টিৰ ৰহস্যতকৈ জটিল বস্তু জগতত একো নাই এই সৃষ্টিৰ ৰহস্য কোনে জানিব লাগিব পাণ্ডৱৰ নাতি পৰীক্ষিতে জানিব পাৰিব গুৰুৰ পৰা কিন্তু সৃষ্টিৰ ৰহস্য জানিব লাগিব যমে যেহেতু যমে যমদণ্ড ধাৰণ কৰি ন্যায়দণ্ড ধাৰণ কৰি এই জীৱবিলাকক মৃত্যুৰ সময়ত বিচাৰ কৰে এইটো কাৰণে মাণ্ডব্য ঋষিৰ অভিসম্পাদত এই যম আহি গ'ল বেদব্যাসৰ ঔৰসত দাসীৰ গৰ্ভত কি হয় বিদুৰ হৈ শুনা বাৰু
তিনিটা গুণৰ বিষয়ে গুণকেইটা কি আমি গুণতে আবদ্ধ হৈ আছো বুলি কৈছোঁ। গতিকে এই গুণৰ বিষয়ে আমি অকণমান সতৰ্কতা হ'বলৈ হ'লে আপোনাৰ পৰা কিছুমান লাভৱান হ'ব লাগিব। সেয়েহে আপোনাক অনুৰোধ জনাওঁ। কৃষ্ণ, আমি কৃপালু বাপজনাক আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আমাতকৈ বয়োজ্যেষ্ঠ গুণজ্যেষ্ঠ, হয়তো তেখেতে এইখিনি কথা অনুভৱ কৰিব পাৰে, কিন্তু হয়তো কোনোবাই নাজানিবও পাৰে। সংশয় ছেদনৰ কাৰণে হয়তো তেখেতে প্ৰশ্নটো সুধিছে। আমাৰ সেই ইতিবাচক চিন্তাই মনলৈ আহিছে যে তিনি গুণ কি? তিনি গুণ হ'ল তিনি অহংকাৰ। এতিয়া এই যি সৰ্গ ওলাব, সৰ্গতে সেই কথাটো প্ৰকাশ হ'ব যে সৰ্গ মানে হৰিৰ ইচ্ছা। হৰিৰ প্ৰথম ইচ্ছা আছিলে, কি আছিলে? গোটেই জগতৰ জীৱবিলাকক মই উদৰত ধাৰণ কৰি আনন্দময় হৰিৰ মোৰ নিজৰ আনন্দেৰে মই পৰিপূৰ্ণ হৈ মোৰ নাসিকাৰ ৰন্ধেৰে এই জীৱবিলাকক মই বেদগণ ৰূপত সদায় প্ৰতিপালন কৰি মই মোৰ আনন্দৰ ভাগ এই জীৱসমূহক সদায় দি থাকিম। তেতিয়া কি আছিলে? সেইটো আছিলে হিৰণ্যগৰ্ভ। জগতৰ হৰি যেতিয়া হিৰণ্যগৰ্ভ ৰূপত অকলেই আনন্দেৰে থাকি গোটেই জগতৰ জীৱ সমুদ্ৰক তেওঁ উদৰত ধাৰণ কৰি এই জীৱক আনন্দময় হৰিৰ আনন্দৰ ভাগদান কৰি কি কৰিছিলে? নাসিকাৰ ৰন্ধেৰে তেওঁ জীৱবিলাকক এবাৰ উদৰৰ ভিতৰলৈ আৰু এবাৰ উদৰৰ বাহিৰলৈ তেওঁ আয়াজাত কৰাইছিল। অৰ্থাৎ ভাগৱতৰ দশম স্কন্ধৰ অন্তিমত দিছে কি? বেদস্তুতি। ভাগৱতৰ আদি দশমত দিছে কৃষ্ণৰ জন্ম কৰ্মলীলাৰ ৰহস্য তত্ত্ব। মধ্য দশমত দিছে কুজিৰ মনোবাঞ্ছা পূৰণ। অৰ্থাৎ কৃষ্ণইহে তাৰে মনৰ বাঞ্ছা পূৰ্ণ কৰিব। জগতত কোনো দেৱ নাই মনোবাঞ্ছা পূৰ্ণ কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য থকা। এইটো কাৰণে দশম সাগৰ সদৃশ তিনিটা ভাগত বিভক্ত। প্ৰথম আদি দশমত নিৰাকাৰ অনাদি ঈশ্বৰ জীৱৰ তত্ত্বলৈ নৰৰ তত্ত্বলৈ আহি দেখাইছে, এইটোৱে হ'ল সত্য। মধ্য দশমত তেওঁ অহাৰ উদ্দেশ্য কেৱল এটা নহয়, তেওঁ অহাৰ উদ্দেশ্য ভকতৰ মনোবাঞ্ছা পূৰণ। সেইটো কাৰণে তত্ত্বটোৰ নাম ৰাখিছে কি? কুজিৰ মনোবাঞ্ছা পূৰ্ণ। এই কুজি কিন্তু এজনী বুঢ়ী নহয়, তিনিটা ভাঁজ থকা। এই কুজি হ'ল আমাৰ লগত লাগি থকা তিনিটা গুণ। এই সত ৰজ তম তিনি গুণৰ বিকাৰৰ ভাজত আমি সদায় কুজি বুঢ়ী হৈ আছো। এই কুজি বুঢ়ীৰ তিনিটা গুণৰ বিকাৰৰ পৰা আমাক মুক্ত কৰি নিৰ্গুণ ব্ৰহ্ম নিৰাকাৰ তত্ত্বত আমাক ঈশ্বৰ তত্ত্বত এক কৰি দিব পাৰে কোনে? পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণই। আমাৰ দেহটোৱে সদায় চন্দন পিন্ধাই থাকে। ই চন্দন পিছিয়ে আছে জন্মৰ পৰা। এই দেহটোৱে চন্দন কালে পিছি আছে? এই মনৰ ৰজগুণ তমগুণ ৰূপী কংসৰায়ৰ কাৰণে। এইটো কাৰণে বাপজনাই গুণৰ কথা সুধিছে, তত্ত্বৰ ৰূপতে কথাখিনি দেখাই দিলে ভাল হ'ব। আমাৰ মনৰ মাজত থকা ৰজগুণ আৰু তমগুণ এইজন কংস মামা। এই কংস মামাৰ সন্তুষ্টিৰ কাৰণেই আমি ঈশ্বৰ কৃষ্ণৰ পৰিচয় নাপালে সদায় কাম কৰি থাকো। সেইটো কাৰণে আমি কুজি বুঢ়ী। কুজিৰ অন্তিম ইচ্ছা বোলে কি হ'ল? বোলে কংসক মই চন্দন পিন্ধালে নহ'ব, গুণৰ পৰা মুক্ত গুণাতীত জন্ম মৃত্যু ৰহিত নিৰ্গুণ সৰ্বদা সনাতন সত্য পৰমাত্মা পৰমেশ্বৰ মোৰ আত্মাৰূপী শিশিকেশ দৈৱকী নন্দন কৃষ্ণৰ চৰণ পদ্মত মই চন্দন সুগন্ধি স্পৰ্শ কৰাব পাৰিব লাগিব। সেইটো কাৰণে কুজিৰ মনোবাঞ্ছা পূৰ্ণ কি বুলি কৈছে? কুবুজা কাম মনোৰথ পূৰল বৰদ বৰদ বনমালী। অৰ্থাৎ আমাৰ কামবিলাকক আমি নিষ্কাম কৰিব লাগিব। সেয়া সাত্বিক গুণ। আমিও ভালকে নেজানো এই কথাখিনি। মাধৱ মহাপুৰুষে এজোকা ঘোষাত দিছে গুণময় বস্তুবিলাকৰ কথা। হে ৰজগুণতম গুণময় বিত্ৰী কেৱল আসুৰী ভাৱ শুদ্ধ সত বিত্ৰী
দেৱৰ সম্পত্তি অলয়া ভজা কৃষ্ণ ৰজগুণ কি ৰজগুণ আটাইতকৈ চঞ্চল আমাৰ এই দেহটো এইটো কাৰণে ব্ৰহ্মা কি ব্ৰহ্মা ৰজগুণী কিন্তু ব্ৰহ্মাৰ পূজা নাই প্ৰমাণ কি এই দেহটোক আমি সদায় পূজা দিয়ে আছো যি খাবলৈ বিচাৰে খুৱাইছো যি পিন্ধিবলৈ বিচাৰে পিন্ধাইছো যলৈ যাবলৈ বিচাৰে নিছো ই কোনোবা দিনা সন্তুষ্ট হৈছেনে ই কোনোবা এজনে হাইলি ছেটিছফাইড হৈছেনে নাই হোৱা এইটো কাৰণে ৰজগুণ যদিও আমাৰ দেহ এই দেহত থকা বিকাৰবিলাকক নাইকিয়া কৰিব লাগিব কেনেকৈ নাইকিয়া কৰিব লাগিব গুণবিলাকক চিনি পাব লাগিব এই ৰজগুণত থাকে ভোগ বিলাস আৰু আনন্দ ভোগত যদি খুঁত লাগে বিলাসত যদি চিদ্ধ লাগে লগে লগে তেওঁ দুৰ্যোধন দুঃশাসন হৈ যাব কংসৰাই হৈ যাব তাৰ পৰাই উৎপত্তি হ'ব ক্ৰোধৰ পৰীক্ষিতৰ সেয়াই হ'ল সমীকময় সাধন ঋষিৰ চৰণত পুষ্প দি তেওঁ সেৱা কৰিব লাগিছিল পাণ্ডৱৰ বংশত ঋষিক ঈশ্বৰ জ্ঞান কৰি সৰ্বদা চন্দন তুলসীৰে পূজা পাতল কৰি ঋষিৰ চৰণৰ আশীৰ্বাদ লোৱা হয় সেইদিনাখন পৰীক্ষিতৰ কান্ধত আছিল বৃত্তি প্ৰতিষ্ঠাৰ ৰজগুণ আৰু তমগুণৰ ধনু পিঠিত আছিল লোভমোহ কাম ক্ৰোধৰ শৰ এই কোনটো আছিলে ধৰ্ম অধৰ্ম ন্যায় অন্যায় সত্য অসত্যৰ এই তোনত তেওঁ শৰবিলাক ভৰাই লৈ সেইদিনা পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈছিল ভাগৱত শাস্ত্ৰত এফালে মৃগ সাপকত মোহিত কোন জড়ভৰক পঞ্চম স্কন্ধত মৃগ সাপকত মোহিত হৈছে পুলৰ ঋষিৰ আশ্ৰমত মুখ্য সাধনৰ কাৰণে গৈছিলে ঋষভৰ্তনয় ভৰত এটা মৃগ পোৱালীৰ মায়াত পৰি সাধনা ভংগ হ'ল আৰু কি হ'ল পাছৰ জন্মত তেওঁ আকৌ মৃগ হৈ জন্ম ল'ব লগা হ'ল গতিকে বিষ্ণুৰ বৈষ্ণৱে যাতে ইটৰ পানী হৈ কীট পতংগ হৈ কেতিয়াও জন্ম হ'ব নালাগে হৰিৰ চৰণ বন্দনা কৰিবৰ কাৰণে বৈকুণ্ঠৰ পাৰিষদ হৈ ভগৱন্তৰ চৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে এই জীৱশ্ৰেষ্ঠ নৰ কৰি আমাক ভগৱন্তই মনুষ্য কৰি আনিছে ৰজগুণৰ ভোগবিলাক তমগুণৰ কুট জেদ আৰু অহংকাৰ এইবিলাক আমি ঠেলা মাৰি আমাৰ পৰা আঁতৰ কৰি পঠিয়াব নোৱাৰোঁ এইবিলাক যদি আমাৰ পৰা আঁতৰ হ'বলৈ হয় আমাৰ সবল বস্তুত আশ্ৰয় হ'ব লাগিব সুদৃঢ় বস্তুত আশ্ৰয় হ'ব লাগিব এক বস্তুৰ তত্ত্বক আমি চিনি পাব লাগিব কৃষ্ণৰ অৰুণ চৰণ কৃষ্ণৰ নাম কৃষ্ণৰ যশ কৃষ্ণৰ গুণ কৃষ্ণৰ আনন্দ কৃষ্ণৰ কীৰ্তন এই ৰজগুণ তমগুণক দূৰ কৰি দিয়া উপায় সেইটো কাৰণে একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱুৱে কেমাত্ৰ দৈৱকী দেৱীৰ পুত দৈৱকী পুতৰ পদ সেৱা এই কৰ্ম একে মানে মাত্ৰ এ মনটো একেটা নাম মাত্ৰয়দ ভূত এ মনটো একেটা নাম
একেখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ বোলে কি এখনে নিষ্ঠ শাস্ত্ৰ বোলে কি যিখনে নিশ্চয়তা দিছে কাক জীৱৰূপী অৰ্জুনক কেতিয়া নিশ্চয়তা দিলে যেতিয়া হুক হুককে কান্দিছিলে যুদ্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছিলে উট দুটা শুকাই গৈছিলে চকুৰে সৰিয়হ ফুল দেখিছিলে নিজক নিজে পাহৰি গৈছিলে তেতিয়া বাসুদেৱ কৃষ্ণই অৰ্জুনক এখন শাস্ত্ৰ কৈছিলে কিয় কৈছিলে এজন দেৱ তেওঁক আশ্ৰয় লোৱা কাক সন্মুখত থকা কৃষ্ণ অৰ্জুনে কি কৰিলে কৃষ্ণৰ দুখন চৰণত ধৰি কান্দি কান্দি কৈ দিলে হে মোৰ কৃষ্ণ তুমি মোৰ কেৱল ভগৱানে নহয় কৃষ্ণক কৈছে তুমি মোৰ মন প্ৰাণ হৃদয় কৃষ্ণক কৈছে তুমি মোৰ মন প্ৰাণ হৃদয় আৰু তুমি মোৰ এই দেহ তোমাৰ পৰা মই দূৰত নহয় মই তোমাৰ চৰণত যাৰ চৰণত পঞ্চচিহ্ন আছে যাৰ চৰণে গোটেই ব্ৰহ্মাণ্ডক ধাৰণ কৰিছে এই সবল সুদৃঢ় মই তোমাৰ চৰণত আজি আশ্ৰয় ললো তুমি মোক উদ্ধাৰ কৰা গতিকে আমাক উদ্ধাৰ কৰোতা দ্বিতীয়জন কোনো নাই শোকৰ সাগৰৰ পৰা মোহৰ সমুদ্ৰৰ পৰা মায়াৰ ভ্ৰমৰ পৰা এখন শাস্ত্ৰই অৰ্জুন ৰূপী জীৱক উদ্ধাৰ কৰিছে আৰু সেইখন শাস্ত্ৰই হ'ল শ্ৰীমদ ভগৱত গীতা 18 যুগ সম্বলিত আমি আপোনাৰ লগত এখন মনতে ৰাখি ভাবিছোঁ কাৰণ একেখনি শাস্ত্ৰ নিষ্ঠ দৈৱকী কৰিলে যায় সেইখন শাস্ত্ৰতে পঢ়ি পঢ়ি ভুৱাৰ আজি 500 খ্ৰীষ্টাব্দলৈকে পঢ়ি সংবিধানৰ এজন বৰ বিধি হৈ গ'ল কিন্তু এই একেখনি শাস্ত্ৰ সেই শাস্ত্ৰখন পঢ়ি পঢ়ি ভুৱা লগাই দিলে কিয় আমাৰ সেই শাস্ত্ৰৰ মনোনিৱেশ নকৰি আৰু কৰিব নোৱাৰিলোঁ কেনাটো আছে হয় 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 তাৰমানে কিছুমান কথা পঢ়িব পৰা যায় কিন্তু বুজি পোৱা নাযায় বহুত কথা আছে আপোনাৰ সবেতো জানে যে মই হেমভাইৰ ওচৰত গৈ গীতা ভাগত অধ্যয়ন কৰিছিলোঁ শিকিছিলোঁ তেখেতৰ পৰা প্ৰথম যেতিয়া হেমভাইয়ে গীতাৰ শ্লোক এটা 10 বাৰ কীৰ্তন কৰি দুবাৰমান বুজাই তাৰ অৰ্থ কৈছিলে তেতিয়া এনেকুৱা লাগে এইবোৰ কি বকিছে আমি একোৱেই বুজি পোৱা নাই গীতাৰ শ্লোকটো তেখেতে 10 বাৰ কীৰ্তন কৰে প্ৰতিটো শব্দৰ অৰ্থ কয় তাৰ পাছত সেই শ্লোকজনাৰ অৰ্থ কয় আৰু শুনাৰ পাছত আমাৰ অনুভৱ হয় কি এইবোলো কি বকিলে একোৱেই বুজি নাপায় দেখোন কিয় বুজি পোৱা নাছিলো একেখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ বস্তুটো ইমান সহজ নহয় যে কোনোবাই আমাক বুজাই দিব শ্ৰেষ্ঠ বস্তুটো এনেকুৱা এটা বস্তু নহয় যে আমি কাৰোবাৰ পৰা পটককৈ শিকি লওঁ বুলিয়ে ল'ব পাৰিম গতিকে হেমভাই কিবা তেখেতে আমাক যি শিকালে বুজালে আৰু পঢ়ালে আমি গীতা মুখস্থ কৰিব নোৱাৰিলেও 18টা যুগ অলপ হ'লেও অনুভৱ কৰিব পৰা হলো বুজি পাইছো বুলি ক'ব নোৱাৰি কাৰণ গীতা 7টা জনম পঢ়ি থাকিলেও কোনো বুজি শেষ কৰিব নোৱাৰে প্ৰথম শ্লোকটো অকণমান তাৰ তত্ত্বটো কৈছো ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইয়োৎসৱঃ মামকাঃ পাণ্ডবাশ্চৈব কিমক্ৰুবা
সঞ্জয়। প্ৰতিটো শ্লোকতে ইমান ৰহস্য লুকাই আছে, হেম ভাই মতে গীতা কোনেও বুজি শেষ কৰিব নোৱাৰে। গতিকে আমিতো আৰু ধূলিকণা এটাহে। আমি কি গীতা নামৰ শিলটোত আমাৰ এই সৰু নখগীতা লগাই অকণমান তাত দাগ লগাম? সম্ভৱেই নহয়। কিন্তু গীতা কৃষ্ণ নিজেই বাংময় স্বৰূপ। সেইটো কাৰণে তেওঁ কি? তেওঁ ধৰ্ম। গীতাৰ প্ৰথম শ্লোক ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই। বোলে কি? আমি প্ৰত্যেকেই জন্মান্ধ। আমি জন্ম হওঁতে প্ৰত্যেকে চকু মুদি আহোঁ। জন্ম হওঁতে আমি দুখন হাতেৰে দুটা মুঠি মাৰি আহোঁ। এহাতত এমুঠিত মায়া, এমুঠিত মোহ, এই দুটা বিকাৰ আমি লগত লৈ আনো। দুইটা চকু জন্ম সূত্ৰে অন্ধ কৰি আনো। সেইটো কাৰণে তাত্ত্বিক অৰ্থত ধৃতৰাষ্ট্ৰ মানে ৰাজ্যখনক খামুচি ধৰি থকা। এই দেহটোকে আমি ধৰি থাকোঁ। এই দেহৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নিবিচাৰোঁ। সেইটো কাৰণে ধৰ্ম ক্ষেত্ৰে। কি ধৰ্ম ক্ষেত্ৰে? মই নহয়, মোৰ দেহ নহয়, মোৰ কায় নহয়, ইয়াত আত্মাৰূপী ঈশ্বৰ কৃষ্ণ ক্ষেত্ৰ বিৰাজমান হৈ আছে। এই আত্মাৰূপী কৃষ্ণ দত্তক আমি নেদেখো, যিহেতু জন্মসূত্ৰে আমি অন্ধ। দুমুঠি মায়া আৰু মোহ আমি লৈ আহিছোঁ। দিব্য দৃষ্টি সম্পন্ন যদি হ'ব পাৰোঁ, তেতিয়াহ'লে কৃষ্ণৰ চৰণ দৰ্শন হ'ব। সেইটো কাৰণে দ্বিতীয় শ্লোকটো ৰাখিছে কোনে? সঞ্জয়ে। প্ৰথম শ্লোক ধৃতৰাষ্ট্ৰই ৰাখিছে ধৰ্মক্ষেত্ৰ শব্দৰে আৰম্ভ কৰি আৰু সমাপ্ত কৰিছে কিহেৰে? কিম অকুৰ্বত সঞ্জয়। সঞ্জয় শব্দটোৰে সমাপ্ত কৰি সপ্তপদ্ম। ধৰ্মক্ষেত্ৰ মানে দিব্য দৃষ্টি, ধৰ্মক্ষেত্ৰ মানে দিব্য জ্ঞান, ধৰ্মক্ষেত্ৰ মানে আনন্দময় ঈশ্বৰ তত্ত্ব। সঞ্জয় আমাৰ আত্মদৃষ্টি। এই আত্মদৃষ্টি কেনেকৈ লাভ হ'ব? গুৰুৰ কৃপাত লাভ হ'ব। বেদব্যাসে সেইটো কাৰণে কাক দিছে? সঞ্জয়ক দিছে। সঞ্জয়ে যদি গীতা নুশুনিলেহেঁতেন, অৰ্জুনতে এই গীতা ৰৈ গ'লহেঁতেন। কেতিয়াও এই জনসভাই কেতিয়াও নেপালেহেঁতেন। 80 কিলোমিটাৰ দূৰত থাকি দিব্য দৃষ্টিৰে সঞ্জয়ে কেৱল কুৰুক্ষেত্ৰৰ যুদ্ধ চাই থকাই নহয়, হৃদয়ত কুন্দন সেনাই কি অনুভৱ কৰিব পাৰিছে, সেই অনুভৱখিনিও তেওঁ হৃদয়ত কৰিব পাৰিছিলে। ইমান আনন্দময় এই অনুভৱ। ধৃতৰাষ্ট্ৰই সেই অনুভৱ কৰিব নোৱাৰে। কিয়? ধৃতৰাষ্ট্ৰই ধৰি আছে, খামুচি আছে এই দেহৰ ৰাজ্যখন। সঞ্জয় মন্ত্ৰণা দিয়া মন্ত্ৰী, তেওঁ দেহ ৰাজ্যত নাই, তেওঁ আত্মতত্ত্বত স্থিত হৈ আছে। সেইটো কাৰণে সঞ্জয়ে গীতাৰ দ্বিতীয় শ্লোকটো ৰাখিলে কি বুলি? দিষ্টাতু পাণ্ডবানিকম ব্ৰহ্ম দুৰ্যো ধনস্তদা আশ্চর্য উপসংগম রাজা বসনাম অববৃতা। ধৃতৰাষ্ট্ৰৰ বাক্যটোত আমাক দেখুৱাই দিছে। কি বুলি দেখুৱাইছে? মামকাহ পাণ্ডৱা চৈব। মামকাহ মানে কি? মোৰটো কি? এটা দুৰ্যোধন, এটা দুঃশাসন, এটা শকুনি, এটা কৰ্ণ, এটা শৈল্য, এটা আসক্তিৰূপী অস্ত্ৰমা। এইবিলাক মোৰ বস্তু। এই মোৰ অহংকাৰটোত এইবিলাক বস্তুৰ উৎপত্তি হৈ থাকে। আৰু কি বুলি কৈছে? পাণ্ডৱা চৈব। ক'ত আছে? মৎস্য দেশত বিৰাটৰ ৰাজ্যত অজ্ঞাতবাস কাটি আছে। কেলে? এবছৰ অজ্ঞাতবাস নাছিলে জানো? হয়নে? আমাৰ লগৰ পাণ্ডৱে অজ্ঞাতবাসে খাটি আছে। আজিও অজ্ঞাতবাসৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই। সেইটো কাৰণে ধৃতৰাষ্ট্ৰই কৈছে মামকাহ পাণ্ডৱা চৈব। এটা শ্লোকত কিমান তত্ত্ব ভাবিছ? গীতাৰ 700 শ্লোকৰ মাত্ৰ এটা শ্লোক যদি কেনেবাকৈ ব্যাখ্যা কৰিবলৈ হয়, এদিনত কেতিয়াও ব্যাখ্যা কৰি সমাপ্ত কৰিব নোৱাৰে। ইমান জটিল আৰু ইমান গুহ ইয়াৰ আনন্দময় তত্ত্ব।
সেইটো কাৰণে মামকা এই মোৰ অহংকাৰটোক আমি আঁতৰ কৰিব লাগিব। ইয়াক যদি আঁতৰ কৰিবলৈ হয় ওচৰলৈ কোন আহিব লাগিব? পাণ্ডৱ আহিব। এই পাণ্ডৱসকলক আমাৰ ওচৰলৈ আনিব লাগিব। সেইটো কাৰণে পাণ্ডৱ মানে হ'ল পাৱনকাৰী পুণ্যময় ঈশ্বৰ গুণ। পাণ্ডৱৰ গুণ হ'ল 5টা, তত্ত্ব হ'ল 7টা। সেইটো কাৰণে সপ্ত ঐক্যহীনী পাণ্ডৱৰ। কৌৰৱৰ আসুৰী বৃত্তি হ'ল 11টা। এই 11টা আসুৰী বৃত্তিয়েই হ'ল কৌৰৱৰ সেনা। সেইটো কাৰণে 11 ঐক্যহীনী। 1 ঐক্যহীনী শৈল্যই দিছে, শৈল্য হ'ল পাপ, হয়নে? 1 ঐক্যহীনী কৃষ্ণই দিছে, কৃষ্ণই দিছে নাৰায়ণী সেনা, যি গুণৰ পৰা মুক্ত। কৃষ্ণই কি দিছিলে? হেৰা দুৰ্যোধন, গোটেই কৌৰৱসকলক মই মোৰ অহংকাৰখিনি দি পঠিয়াইছো। এই কৃষ্ণক বাৰু কিয় ভাল পাব? বোলে মোৰ নাৰায়ণী সেনা লৈ যোৱা, বোলে কি মোক নেদেখিলে অহংকাৰ দেখিবা, মোৰ চৰণ উপাসনা নকৰিলে সদায় অহংকাৰে প্ৰকট হ'ব। সেইটো কাৰণে 11 ঐক্যহীনী সেনা কৌৰৱৰ, 10 ঐক্যহীনী 10 ইন্দ্ৰিয়, 11 ঐক্যহীনী কৃষ্ণই দিছে অন্তৰ ইন্দ্ৰিয় মন। এই কায় বাক্য মন যদি শুদ্ধ কৰি ল'ব পৰা নাযায়, তেতিয়াহ'লে পুণ্যময় পাণ্ডৱী তত্ত্বৰ ওচৰত আমি কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰিম। এইটো কাৰণে এফালে কৌৰৱ এফালে পাণ্ডৱ, এই দুইটা মাজত টনা আজোৰা লাগি ৰৈ আছে। কোন? এই ভাগৱতৰ 3য় স্কন্ধৰ কথা যি শ্ৰৱণ কৰিছে কোনে? বিদুৰ খুৰা। এই বিদুৰ খুৰা হ'ল আমাৰ জীৱটো। এই জীৱৰূপী বিদুৰ খুৰাই কাৰ লগত সহবাস কৰিছে? এই ধৃতৰাষ্ট্ৰৰূপী দুৰ্যোধন, দুঃশাসন, বিকৰ্ণ, কৰ্ণ, শকুনি মামা, এই অহংকাৰবিলাকৰ লগত। এইটো কাৰণে ধৃতৰাষ্ট্ৰৰ কাষত বহি বিদুৰে সদায় বুজাই আছে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, এই অহংকাৰী পুত্ৰকেইটাক তুমি নিয়ন্ত্ৰণ কৰা। এই পুত্ৰকেইটাক বৰকে আখৈ নিদিবা। আৰু চাই থাকে কলৈ? ইন্দ্ৰপ্ৰস্থৰ ফালে। ইন্দ্ৰপ্ৰস্থত পাণ্ডৱ আছে। এই পাণ্ডৱ যদি কেনেবাকে হস্তিনাপুৰলৈ যদি কেনেবাকে আহিবলৈ হয়, পাণ্ডৱক দৰ্শন পোৱাৰ পাছত পাণ্ডৱৰ মাজতেই কৃষ্ণ প্ৰকাশ হ'ব। কিয়? ভকত বৎসল ভগৱানে কেতিয়াও ভকতসকলে এৰি নিদিয়ে। এই বিদুৰ হ'ল আমাৰ জীৱ। এই হস্তিনাপুৰ ৰূপী দেহ ৰাজ্যত সদায় কক বকাই কান্দি আছে। কিয় কান্দি আছে? যে প্ৰাণৰ পাণ্ডৱ আৰু হৃদয়ৰ কৃষ্ণ এই হস্তিনাপুৰলৈ কেনেবাকে আহিব নেকি? গোটেই জীৱনটো বহি জুমি জুমি চাই থাকিলে মাত্ৰ এদিন আহিলে কৃষ্ণ ঈশ্বৰ ৰূপত নহয়, কি ৰূপত? দূত ৰূপত আহিলে। কৃষ্ণ ভকতৰ ঘৰলৈ ভগৱান ৰূপত নেযায়। বিদুৰ আমাৰ জীৱ, জীৱটো ঈশ্বৰৰ অংশ, ই শুদ্ধ বস্তু। এই পবিত্ৰতাক যদি আমি অনুভৱ কৰিবলৈ হয়, ভকতৰ চৰণ স্পৰ্শ কৰিব লাগিব, ভকতৰ দৰ্শন হ'ব লাগিব, ভকতৰ স্পৰ্শন হ'ব লাগিব, আৰু ভকতৰ মুখপদ্মে বাজ হোৱা কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা আমাৰ আনন্দৰ সম্পত্তি বুলি আমি তাক স্বীকাৰ কৰিব লাগিব।